মিয়াৰ দালাল একো ইজ্জত নাই আমি সঁচা কথা কৈছো মাননীয় অধ্যক্ষ মহোদয় ঐ চুমা বাবা এইসকলৰ কি এইবোৰ ব্যৱহাৰ নেকি সাংবিধানিক এক পদত থাকি সাংবিধানিক পদৰ মৰ্যাদা ৰাখিব পাৰিছে নাই এইসকলে এয়া ব্যৱহাৰ শুনক মিয়াৰ দালাল একো ইজ্জত নাই আমি সঁচা কথা কৈছো মাননীয় অধ্যক্ষ মহোদয় ঐ চুমা বাবা নমস্কাৰ মই পবিত্ৰ একাংশ ব্যৱহাৰ নজনা শিষ্টাচাৰবিহীন জ্ঞানশূন্য মন্ত্ৰী বিধায়কৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ প্ৰকৃতপক্ষে আনক শুধৰাবলৈ যোৱাৰ আগতে সমাজখন শুধৰাবলৈ যোৱাৰ আগতে এইসকল মন্ত্ৰী বিধায়কে এবাৰ নিজক সোধক তেখেতলোকে এই মন্ত্ৰী বিধায়ক হোৱাৰ যোগ্যতা আছে নে নাই তেখেতলোকে এখন পবিত্ৰ সদনত সেই যিখন সদন সেই সদনখনৰ পৰা অসমৰ ৰূপৰেখাৰ আৰম্ভ হয় আমি যেতিয়া বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱা নাছিলে তাৰ প্ৰাক মুহূৰ্তটো কৈছিলোঁ বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত আপোনালোকে সদনখন কেতিয়াও গৰুৰ বজাৰ মাছৰ বজাৰৰ দৰে স্থলীলৈ ৰূপান্তৰিত নকৰিব কাৰো ব্যক্তিগত সেয়া বেডৰুম নহয় কাৰো সেয়া আড্ডা পিটা জেগা নহয় চুমাৰ কথা তাত নচলে কোন মাইকে তাত কি কৰিব সেই কথাবোৰ নচলে আপোনালোকে সমাজখন শুধৰাৰ আগত নেতৃত্ব লোৱাৰ আগত এবাৰ নিজকে আপোনালোকে প্ৰশ্ন কৰক আপোনালোকে শালীনতা বোলা বস্তু আপোনালোকৰ আছেনে নাই শিষ্টাচাৰ বোলা বস্তুটো আছেনে নাই যেতিয়া আমি সৰু আছিলোঁ আমাক বাল্যকালতে এই শিষ্টাচাৰৰ পাঠ পঢ়োৱা হয় স্থান কাল পাত্ৰভেদে ক'ত কেনেকৈ কথা ক'ব লাগে সেই বস্তুবোৰ শিকোৱা হয় কিন্তু এইসকল মন্ত্ৰী বিধায়ক একাংশই তেখেতলোকে জানেনে শিষ্টাচাৰ মানে কি সেইখন কাৰো পৈতৃক সম্পত্তি নহয় আপোনাৰ মাতৃৰ অধিকাৰ থাকিব পাৰে সেই সদনখনত অধিকাৰ সমগ্ৰ অসমবাসীৰ আছে যি প্ৰতিনিধি পঠাইছে প্ৰতিজন প্ৰতিনিধিৰ ওপৰতে প্ৰতিটো সমষ্টিৰ প্ৰতিজন সন্মানীয় ভোটাৰ ৰাইজৰ আছে কিন্তু সেই পবিত্ৰ সদনখনত দুটা সমষ্টিৰ যেতিয়া সন্মানীয় বিধায়কে কথা বাৰ্তা পাতি থাকিব সেইখিনি সময়ত ঐ চুমা বাবা ঐ মিয়াৰ দালাল ঐ গৰু এই ঐ আই ঐ মাইক বন্ধ কৰি দে এই শব্দবোৰ কিহৰ এইবোৰ সাংবিধানিক শব্দ নে অসাংবিধানিক শব্দ আপোনালোকে সংবিধানখন সাল সলনি কৰিছে আপোনালোকে লিখিছে আপোনালোকে ভাঙিছে নিয়ম আপোনালোকে বনাব আপোনালোকে ভৰিৰে মোহাৰি চুৰমাৰ কৰিব আপোনালোকে ভাবে নেকি যে হাউচটোত যিসকল ব্যক্তি সোমাই থাকে আপোনালোকে বহুত জানতা সৰ্বজানতা মানুহ আপোনালোকে ভাবেন নাই যে সেই সদনখনৰ ওপৰত সমগ্ৰ অসমবাসীৰ আস্থা আৰু বিশ্বাস আছে আপোনালোকৰ ওপৰত যে 126টা সমষ্টিৰ প্ৰতিটো সমষ্টিৰ পৰা এজন কেঁচালৈ 126জন মানুহে আপোনালোকক চাই আছে সেই কথাটো আপোনালোকে ভাবেনে নাভাবে আপোনালোকে প্ৰতিটো সন্মানীয় সমষ্টিৰ প্ৰতিনিধি হয়নে নহয় আপোনালোকে এটা ইমান 4 লাখ 5 লাখকৈ এটা সমষ্টিত ভোটাৰ ৰাইজ থাকে সেইসকলক প্ৰতিনিধিত্ব কৰিছে আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ ব্যৱহাৰবোৰ কৰিব আপোনালোকৰ ব্যৱহাৰত আপোনালোকৰ ভাষাতে সেই সকলো ওলাই পৰিব যে আপুনি কি হয় আপোনালোক কেনেকুৱা তৰল পৰ্যায় বনাই দিছে সদনখন যিখন সদনে অসমৰ ৰূপৰেখা তৈয়াৰ কৰে সেই সদনখনত আপোনালোক উপস্থিত হৈ আনে কিবা এটা ক'ব ঐ চুমা বাবা ঐ মিয়াৰ দালাল ঐ গৰু হা এলপি স্কুলৰ ল'ৰা ছোৱালী নেকি আপোনালোক ইমান জানে আপোনালোকে নেতৃত্ব ল'বলৈ আহিছে আপোনালোক নেতা হয় এটা সমষ্টিৰ নেতা লগতে আপুনি অসমবাসী সেই হাউচটোত সোমাই থকা কোনো কংগ্ৰেছ বিজেপি নাই কোনোবা হয়তো বিৰোধীৰ আসনত আছে কিন্তু সেই সকলোৱে ভাবি আছে যে অসমখনৰ ভাল হওক আমাৰ উন্নয়ন হওক সৰ্বসাধাৰণ জনতাৰ লাভ হওক সৰ্বসাধাৰণ জনতাৰ যি দুখ দুৰ্দশা আছে মূল্যবৃদ্ধি আছে উন্নয়নৰ কথা পাতিম আমি তাত শিক্ষা ব্যৱস্থাৰ কথা পাতিম স্বাস্থ্যৰ কথা পাতিম আমি তাত নিবনুৱা সমস্যা কেনেকৈ চাকৰিকেইটা বাহিৰে দূৰ কৰিম সেই কথা পাতিম তাত এইভাবে কৈছিলোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে নৱপ্ৰজন্মৰ প্ৰয়োজনীয়তা আছে সেই স্থানত শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজনীয়তা আছে ধৰ্ম প্ৰচাৰকসকলৰ তাত প্ৰয়োজনীয়তা নাই আমি নিৰ্বাচন কৰোঁতে প্ৰত্যেকজনকে নিৰ্বাচন কৰোঁতে কাৰোবাক হয়তো মিয়ায়ো ভোট দিছে অসমীয়াও দিছে বঙালীয়েও দিছে বিহাৰীয়েও দিছে চবেই দিছে আপুনি যে জনপ্ৰতিনিধি এইবোৰ অসাংবিধানিক শব্দ আমুক তামুক ভুচুক টুহুক এই শব্দবোৰ ব্যৱহাৰ নকৰিব আপোনালোকে জানে নাই আপোনালোকক যে প্ৰতিটো ধৰ্ম নিৰ্বিশেষে আপোনালোকক জাতি ধৰ্ম নিৰ্বিশেষে আপোনালোকক ভোটাধিকাৰ সাব্যস্ত কৰি সেই পবিত্ৰ সদনত বহাইছে আপুনি এক্সাম দি পাছ কৰি চাকৰি লোৱা নাই তাত আপুনি এটা চাকৰি দিবৰ বাবে কিমানখিনি পৰ্যায় পাব লাগে
ডক্টৰ হ'বৰ কাৰণে নিট দিব লাগিব, টিচাৰ হ'বৰ কাৰণে আপুনি CTET পাছ কৰিব লাগিব, আৰ্মি অফিচাৰ হ'বলৈ আপুনি গ্ৰেজুৱেট হ'ব লাগিব, কিন্তু আপোনালোক MLA মেট্ৰিক পাছ হৈ পাইছে সেই কথাটো মনত ৰাখিব। 9 ফেল মানুহেও আপোনালোকে কাৰোবাৰ যদি দলৰ হৈ আনুগত্য প্ৰকাশ কৰিছে তথাপিও আপুনি সদনলৈ যাব পাৰিছে, মনত ৰাখিব। সেই সদনখন আপোনাৰ কোনো এজন বিধায়কৰ পৈতৃক সম্পত্তি নহয়, 5 বছৰৰ পিছত চকী গুচি যাব তাৰ পৰা। কিন্তু ব্যৱহাৰৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। আপোনালোকৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়, আপোনালোকৰ নেতৃত্বৰ পৰিচয়, আপোনাৰ ঘৰখনৰ পৰিচয়, আপোনাৰ সমষ্টিবাসী সন্মানৰ পৰিচয়। গতিকে আপোনালোকে ঐ চুমা বাবা, এইবোৰ কি ভাষা আপোনালোকৰ? এখন সংবিধান ৰক্ষা কৰিবলৈ যোৱা ব্যক্তিৰ এয়া ভাষা আপোনালোকৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হাতজোৰ কৰি কৈছোঁ আপোনাক, আপুনি বহুবাৰ সেই পবিত্ৰ সদনখনত অংশীদাৰ হৈছে। আপুনি যাতে এই শাসক বিৰোধী প্ৰতিজনকে বা অধ্যক্ষ ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আপোনাকো জনাইছোঁ, আপুনিও যাতে এইবোৰ এটা ষ্ট্ৰিক্টলি এটা ব্যৱস্থা কৰে, কোনো ধৰণৰ এনেকুৱা অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব। সমালোচনা কৰক যুক্তিৰে, ব্যক্তিগত কথাবোৰ আনি ইয়াত সময়ে সময়ে আপোনালোকে হাই কাজিয়া কৰি সদনখন একেবাৰে মাছৰ বজাৰ গোহালি কৰি নেপেলাব। অসাংবিধানিক কথাবোৰ আপোনালোকে ব্যৱহাৰ নকৰিব, শালীনতা ৰাখিব, শিষ্টাচাৰ ৰাখিব, শিষ্টাচাৰ ৰাখি ব্যৱহাৰ কৰিব। আপোনালোক এটা এটা সমষ্টিৰ প্ৰতিনিধি, জননেতা আপোনালৈ লাখ লাখ জনতাই চাই ৰৈ আছে। আপোনালোকৰ এই ব্যৱহাৰ চাবলৈ কোনো ৰখি থকা নাই, কথাষাৰ মনত ৰাখিব। আহক আহক শুনি লওক আজি বিধানসভাত কি কৈছে, শুনক। এতিয়া মই ক'বই নালাগে। মই ছাৰ এনেকে হাউছে এগৰাকী মহিলাক ইনচাল্ট কৰাটো ভুল। অধ্যক্ষ মহোদয়, মিয়া দালাল একো ইজ্জত নাই, আমি সঁচা কথা কৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, ঐ চুমা বাবা, শুনিলে নে? আপোনালোকেতো শুনিলে কি কৈছে। এতিয়া সন্মানীয় মুখ্যমন্ত্ৰীগৰাকী ভাষণ প্ৰদান কৰি আছে আৰু তেনেতে বেকচাইডৰ পৰা অখিল গগৈক পিনাই কিনে তেওঁলোকে কি কৈ আছে, ঐ মিয়াৰ দালাল, ঐ চুমা বাবা, এনেকুৱা ধৰণৰ ভাষ্য হৈছে বিধায়কৰ। আপুনি মই নিৰ্বাচিত কৰি দিয়া বিধায়কৰ মুখৰ ভাষ্য হৈছে তেনেকুৱা। আৰু যিখিনি সময়ত মুখ্যমন্ত্ৰীগৰাকী তাতে উপস্থিত আছে, তেখেতে ভাষণ প্ৰদান কৰি আছে, তেওঁকতো গুৰুত্ব দিয়াই নাই। বাকী মুখেদি কি ক'ব লাগে নিজেও চেঞ্চ নাই কিজানি। ঐ মিয়াৰ দালাল, ঐ চুমা বাবা, অখিল গগৈক এনেকে মানে তেওঁলোকে পিনাই আছে, তাতে আক্ৰমণাত্মক শব্দ এইবিলাক। এই ধৰণৰ ব্যৱহাৰ গ্ৰহণযোগ্য নে? আপোনালোকে নিজে এবাৰ কওকচোন। এখন বিধানসভাত, এই বিধানসভাটো আজিৰ নহয়, বছৰ বছৰ ধৰি এনেকুৱা বিধানসভাত নতুন নতুন বিধায়ক আহিছে আৰু এই বিধায়কৰ এই ধৰণৰ যি ব্যৱহাৰ, এই ধৰণৰ ব্যৱহাৰবোৰত তেওঁলোকে একো নিশিকিলে নেকি? তেওঁলোকে বিধানসভাত কি ধৰণে ব্যৱহাৰ কৰিব লাগে নাজানে নেকি? বিধানসভাত অধ্যক্ষগৰাকীও আছে, অধ্যক্ষগৰাকীয়ে অন্তত সেই কথাটো ক'ব যে এনেকে নকবা, এনেকে ক'ব নাপায় বা এই ধৰণৰ শব্দ ইউজ নকৰিবা। অন্য বেলেগ শব্দ বেলেগ কথাততো তেওঁ খুব মাতি থাকে, এইখিনি নিমাত কিয়? এনেকে কথা কোৱা বা আক্ৰমণাত্মক শব্দ, এনেকুৱা ধৰণৰ শব্দ কোৱাটো এখন বিধানসভাত শোভা পায় জানো? তেওঁলোকৰ যিটো মুখৰ ভাষা মানে কি, মুখৰ ভাষাৰ লগতে মেণ্টেলিটিটোও জড়িত হৈ থাকে। এনেকুৱা ধৰণৰ বিধায়কে নিজৰ সমষ্টিত কি উন্নয়ন কৰিব সেইটোতো বহুত দূৰৰ কথা, সেইটোতো আৰু 5 বছৰ আছে চাবৰ কাৰণে। কিন্তু তেওঁলোকৰ বিধানসভাখনৰতো অন্তত সন্মানটো ৰাখক। তাততো সমস্যাবিলাক আলোচনা কৰিব গৈছে, সমাধান কৰিব গৈছে, উপস্থাপন কৰিব গৈছে। তাত এনেকুৱা ধৰণৰ মানুহে মানুহৰ মাজত কেনেকে কাজিয়া কৰে চাই লওকচোন তাতে এবাৰ। এই ধৰণৰ ব্যৱহাৰ নেকি তেওঁলোকৰ? বিধায়কে পাহৰি গ'ল নেকি যে বিধায়ক পদটো পোৱাৰ পিছত বিধায়ক পদটোৰ গৰিমাটো তেওঁলোকে ৰাখিব পাহৰি গ'ল, বিধানসভাৰ গৰিমা পাহৰি গ'ল? আচৰিত, অদ্ভুত, কিন্তু অদ্ভুত কাণ্ড।